যোৱাকালি সোণাপুৰত যি অমানৱীয় অত্যাচাৰ আৰু এই উচ্ছেদৰ নামত এই নিৰীহ দুজন মানুহ হত্যা কৰা হ'ল আৰু এই হত্যাকাণ্ডক আমি অসমীয়া পৰিষদৰ তৰফৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰ আহ্বান জনাইছোঁ যে বানপানী আৰু বান গৰাখহনীয়াত উদ্বাস্ত হৈ নিৰীহ জনতাই গোৱাৰ দুৱাৰ ভাঙি চৰকাৰী ভূমিত সদ্যহতে আজি 30ৰ পৰা 40 বছৰ ধৰি বসবাস কৰি আছে। তেনেস্থলত জাননী নিদিয়াকৈ উচ্ছেদ কৰাটো আচলতে গণতন্ত্ৰৰ পৰিপন্থী আৰু মাননীয় মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ ওচৰত বহুতো ক্ষমতাই আছে। গৃহ বিভাগটো আপোনাৰ ওচৰত আছে, আপুনি যি ইচ্ছা তাকেই কৰিব, কাৰণ জনতাই আপোনাক ক্ষমতা দিছে। আমি এটা কথাই আহ্বান কৰিম, কাৰণ আপোনাৰ ওচৰত সকলো ক্ষমতাই আছে। আমি আপোনাক কাতৰ অনুৰোধ জনাইছোঁ যে এই নিৰীহ জনতাৰ প্ৰতি আপুনি অলপ হৃদয়বান হওক, কাৰণ আপুনি এজন মানৱ হিচাপে জীয়াই থকাৰ কাৰণে মুছলমানসকলক বা ধৰ্মীয় সংখ্যালঘু জনতাক আপুনি নিৰাপত্তা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি আৰু বেছি কৰিব লগা আমাৰ নাই। আমাৰ কি আছে? মুখ্যমন্ত্ৰী হিচাপে আপুনি মুছলমানৰো মুখ্যমন্ত্ৰী, খ্ৰীষ্টানৰো মুখ্যমন্ত্ৰী, ৰাভা বড়ো মিয়া যিয়েই নহওক, আপুনি সকলোৰে মুখ্যমন্ত্ৰী। আপোনাৰ ওচৰত সকলো ক্ষমতা আছে আৰু সেই ক্ষমতা প্ৰয়োগ কৰি মুছলমানসকলক টাৰ্গেট নকৰি নিৰাপত্তা দিয়াৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ আমি দাবী জনাইছোঁ। লগতে এই গৃহহীন যিসকল গৰাখহনীয়াত উদ্বাস্ত হৈ মানে চৰকাৰী ভূমিত বসবাস কৰিছে আজি 30ৰ পৰা 40 বছৰ ধৰি, তেখেতসকলক আচলতে উচ্ছেদ কৰাৰ আগত পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি এইখিনি আহ্বান কৰিব পাৰোঁ, কাৰণ আমাৰ কৰিবলগীয়া একো নাই। এতিয়া আমি কাতৰ আহ্বান জনাইছোঁ যে আপুনি মানৱতাৰ দৃষ্টিৰে চাওক। আমিতো আপোনাৰ জনগণ, অসমৰ এজন মুখ্যমন্ত্ৰী হিচাপে আমিওতো আপোনাৰ জনগণ, গতিকে আমি সকীয়াই দিব বিচৰা নাই। আমি কাতৰহে আহ্বান জনাব পাৰোঁ। আমি সেইসকল নিৰীহ জনতাৰ প্ৰতি আমাৰ চকু ওলায়, কাৰণ দেখ আপুনি প্ৰশাসনে যি জাননী নিদিয়াকৈ নিৰীহ জনতাৰ প্ৰতি আজিও এজন মৃত্যু হৈছে বুলি আমি জিএমচিত মৃত্যু হৈছে বুলি আমি খবৰ পাইছোঁ। গতিকে আপুনি নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু গৃহহীন লোকক আপুনি পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি কাতৰ আহ্বান জনাইছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।